মধ্যপ্ৰাচ্যত দেশসমূহৰ যি যুদ্ধৰ দামামা আৰু সেই যুদ্ধৰ ফলত এতিয়া প্ৰভাৱ পৰিছে ভাৰতত কাৰণ চিলিণ্ডাৰৰ যি ইন্ধনৰ মূল্য বৃদ্ধি হৈছে আৰু এক প্ৰকাৰ ক'ব লাগিব যে ইন্ধনৰ নাটনিও দেখা পোৱা গৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ যোগীঘোপাৰ কচুদলাৰ প্ৰগতি ইন্ধন গেছ এজেঞ্চিত আৰু গেছ এজেঞ্চিত জানিম যে কিদৰে প্ৰভাৱ পৰিছে আৰু কি ধৰণৰ নাটনি হৈছে সেই বিষয়ে জানিম আৰু একজন বিষয়া আছে তেওঁৰ পৰা জানিম কি ক'ব ইন্ধনৰ নাটনিৰ ক্ষেত্ৰত এনেকা বৰ্তমানতো 2-3 দিনৰ পৰা আমাৰ ছাৰ্ভাৰৰ অলপ ডাউন হৈ আছে আৰু এক নম্বৰ কথা হৈছে ডিএসি লাগিব ইকোএসি লাগিব যিসকলে ইকোএসি কৰা নাই তেওঁলোকক মই ইকোএসি কৰিবলৈ অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে এজেঞ্চিবিলাকত আহি ইকোএসিবিলাক কৰি নিয়ে আৰু ডিএসি কম্পালচাৰি কৰিছে যদি ইকোএসি ডিএসি তেওঁলোকৰ নাথাকে বা ডিএসি নিদিয়ে বা ইকোএসি নাথাকে তেতিয়াহ'লে তেওঁলোকে গেছ ৰিফিলটো ল'ব নোৱাৰিব সেইকাৰণে মই অনুৰোধ জনাইছোঁ যে যিসকলে ইকোএসি কৰা নাই এতিয়ালৈকে তেওঁলোকক ইকোএসি কৰিবলৈ মই অনুৰোধ জনালোঁ পূৰ্বতে লগা নাছিল এইবোৰ বস্তু পূৰ্বতে নাছিলে এতিয়া ইকোএসি কম্পালচাৰি কৰিছে আৰু ডিএসিটো কম্পালচাৰি লাগিবই এতিয়া সেইটো যুদ্ধৰ কাৰণে কৰিছে না নাটনিৰ কাৰণে কৰিছে সেইটো আমি ভালকৈ ক'ব নোৱাৰিম এইটো ওপৰ মহলে ক'ব পাৰিব আপোনালোকৰ পৰা অৰ্ডাৰ আহিছে আমাৰ যে অৰ্ডাৰ আহিছে ডিএসি কম্পালচাৰি ইকোএসি কম্পালচাৰি লাগিবই আচলতে নাটনিৰ প্ৰভাৱ নেকি এইটো তেনেকুৱা যেন অনুভৱ হয় এতিয়া সেইটোতো আমি ভালকৈ ক'ব নোৱাৰিম সেইটো ওপৰৰ কোম্পানীয়ে জানিব দামো বাঢ়িছে নিশ্চয় দাম বাঢ়িছে 60 টকা বাঢ়িছে কিমান দিনৰ পৰা যোৱা 7 তাৰিখে বাঢ়িছে 7 তাৰিখে আৰু বাঢ়াৰ সম্ভাৱনা আছে নেকি এতিয়া বাঢ়িব পাৰে যদি নাটনি হয় তেতিয়াতো গেছৰ দাম বাঢ়িবই এই যুদ্ধৰ আলম লৈ একাংশ অসাধু ব্যৱসায়ীয়ে ইয়াত ব্যৱসায় কৰিছে নেকি নাই তেনেকুৱা নহয় ডিএসি নহ'লে ইকোএসি নহ'লে আমি গেছটো নিদিওঁ এতিয়া হোম ডেলিভাৰী গাড়ী যে আমাৰ যায় তেওঁলোকে ডিএসি প্ৰপাৰ ডিএসি লয় আজি চাওক ডিএসি নাই ডিএসি অৰ্ডাৰ নাই তেওঁলোকৰ ডিএসিৰ ছাৰ্ভাৰ বেয়া কাৰণে গাড়ীবিলাক বহি আছে আমাৰ ডিএসিৰ অভাৱৰ কাৰণে গাড়ীবিলাক বহি আছে কাৰণ ছাৰ্ভাৰ বেয়া বুকিং কৰিব পৰা নাই কাষ্টমাৰে যাৰ কাৰণে গাড়ীবিলাক বহি আছে একচুৱেলি ক'ব লাগিব যে নাটনি হৈছে অলপ তেনেকুৱা যেন অনুভৱ হয় সেইটোৰ কাৰণে হয়তোবা দামটো বাঢ়িছে আৰু এই ডিএসি এইবোৰ লগা হৈছে ডিএসি লগা হৈছে আগতে লগা নাছিল এতিয়া আমাৰ হোম ডেলিভাৰী গাড়ীবিলাক বহি আছে এটা কাৰণত যে কাষ্টমাৰে বুকিং কৰিছে বুকিং কৰিলেও কি হৈছে বুকিংটো হ'ব নালাগছে ছাৰ্ভাৰটো বেয়া ডিএসি অহা নাই যাৰ কাৰণত আমিও হোম ডেলিভাৰী গাড়ীৰ মালটো দিব পৰা নাই দিনত কিমান কৰি চেল হৈছিল আপোনাৰ আমাৰ দিনত আপোনাৰ 200-250 এনেকুৱা আমাৰ নতুন এজেঞ্চি কনজিউমাৰ কম এখন ডাঙৰ এজেঞ্চিৰ কথাটো বেলেগ তেওঁলোকৰ 1 গাড়ী 2 গাড়ী 3 গাড়ীও যায় এখন যেতিয়া ডিএসিটো আহে বা ছাৰ্ভাৰটো ভাল থাকে তেতিয়া হয়তো বা আমাৰ যিখিনি সদায় চলে সেইটোৱে হ'ব আপোনাৰ ইয়াত মাল ষ্টক আছে নে নাই মাল ষ্টক আছে সেইটো ডিএসি লগৰ কাৰণে দিব পৰা নাই ছাৰ্ভাৰটো বেয়া ডিএসিটো ল'ব পৰা নাই সেইকাৰণে আমি মালটো দিব পৰা নাই কাষ্টমাৰক হয় আচলতে ক'ব লাগিব যে মধ্যপ্ৰাচ্যত দেশসমূহৰ যি যুদ্ধৰ দামামা আৰু দামামাৰ ফলত এক প্ৰকাৰ ক'ব লাগিব যে ভাৰততো পৰিছে প্ৰভাৱ আৰু দেখিবলৈ পোৱা গৈছে যে বঙাইগাঁও জিলাৰ যোগীঘোপাৰ কচুদলাৰ যি প্ৰগতি ইন্ধন এজেঞ্চি আছে আৰু এজেঞ্চিটো দেখিবলৈ পোৱা গৈছে যে কিছুমান নীতি নিয়ম বান্ধি দিয়া হৈছে তাৰ ফলতহে গ্ৰাহকে চিলিণ্ডাৰ পাব এই ধৰণৰ কাৰণ এক কথাত ক'ব লাগিব যে চিলিণ্ডাৰৰ যে নাটনি হৈছে সেয়া এক প্ৰকাৰ নুই কৰিব নোৱাৰি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ